ব্যৱসায়ী স্বাৱলম্বী হোৱা লখিমপুৰৰ এজন যুৱক এখনৰ পাছত আন এখন প্ৰতিষ্ঠানৰ গৰাকী হৈছেগৈ এতিয়া জিতু কলিতা নামৰ এই যুৱকজন আমাৰ এটো দ্বিতীয় প্ৰতিষ্ঠান ইয়াৰ আগতে এখন প্ৰতিষ্ঠান আছে লখিমপুৰ স্থিত সিডি ৰোড ৱাৰ্ড নম্বৰ 3 তাত আমি ৰড সিমেন্টৰ কাম কৰোঁ প্ৰথম মোৰ ব্যৱসায় 2018 চনত ৰড সিমেন্টৰ পৰা আৰম্ভ কৰিছিলোঁ তেওঁ আজি বাইপাছত আৰম্ভ কৰিলে জেবি এণ্টাৰপ্ৰাইজ নামৰ এখন হাৰ্ডৱেৰ এখন ঘৰৰ বাবে প্ৰয়োজনীয় বহু অত্যাধুনিক স্যানিটাৰী আইটেমছ উপলব্ধ এই জেবি এণ্টাৰপ্ৰাইজত মানে আমাৰ ইয়ালৈ আহিলে আপুনি ঘৰ বনোৱা ৰড সিমেন্টৰ পিছৰ যিখিনি প্ৰয়োজন হয় সকলোখিনি সামগ্ৰী ইয়াত আছে উন্নত মানৰ টাইলছ বাথৰুম ফিটিংছৰ যিকোনো সামগ্ৰী বেচিন কুমুট আদি উপলব্ধ এই হাৰ্ডৱেৰখনত আমি ইয়াতে আমি হিন্দুৱেৰ ডিলাৰশ্বিপ লৈছোঁ হিন্দুৱেৰ চিপি ফিটিঙৰ পৰা ধৰি বেচিন আছে সুন্দৰ সুন্দৰ কুমুট আছে আৰু এইবিলাক ওৱান পিচ আছে এইখিনি আপোনাৰ ফিটিংছৰ বস্তু আছে বাথৰুম ফিটিংছৰ এখন ঘৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় সকলো সামগ্ৰী একে ঠাইতে দিবলৈ প্ৰয়াস যুৱকজন টাইলছৰ পৰা আৰম্ভ কৰি পানী টেংকি প্ৰথম ৰড সিমেন্ট লাগিলে তাৰ পিছৰ পৰ্যায়ত টাইলছ আহিব ৰং আহিব পুটি আহিব পানী ব্যৱস্থা থাকিব লাগিব আজিকালি সকলোখিনি ইয়াতে আছে আমি এখন দোকানৰ পৰা আমি এই গোটেই কামখিনি কৰিবলৈ অসুবিধা গতিকে আমি ইয়াত এখন এটা খুলি লৈছোঁ আমাৰ সিষ্টাৰ কনচাৰ্ণ ইয়াৰ পৰা আমি এইখিনি কৰিম আৰু ইয়াত লগতে লখিমপুৰৰ গ্ৰাহকসকলৰ বাবে তেওঁ আগবঢ়াব ফ্ৰী ডেলিভাৰী ব্যৱস্থা আটাইতকৈ ডাঙৰ কথাটো হ'ল আমি আমাজন ফ্লিপকাৰ্টে যেনেধৰণে বস্তু মানুহৰ ঘৰত গৈ দিয়েগৈ আমিও সেই কনচেপ্টটো লৈছোঁ আমাৰ পৰা বস্তু ল'লে ইয়াত পচন্দ কৰিলে হ'ব পচন্দ কৰি তেওঁলোকে কৈ থৈ যাওক ফোন নম্বৰ ঘৰৰ এড্ৰেছ দিয়ক আমি ঘৰত দি থৈ আহিমগৈ নহয় বিনামূলীয়া হ'ব তেওঁ যিমান যি লয় আমি আমাৰ ফালৰ পৰা সেইটো প্ৰভাইড কৰিম যেহেতু 15-20 কিলোমিটাৰ আমাৰ টাউনৰ 15-20 কিলোমিটাৰ এৰিয়াত আমি এইটো দিম আজি যুৱকজনৰ এই জেবি এণ্টাৰপ্ৰাইজৰ শুভাৰম্ভ কৰে বিধায়ক মানৱ ডেকা মোৰ ভাতৃপ্ৰতিম যিটো তেওঁ জেবি এণ্টাৰপ্ৰাইজ ইতিমধ্যে কেইবাখনো তেওঁৰ বিপণী আছে আৰু আজিকালি জানে যে ইনফ্ৰাষ্ট্ৰাকচাৰ কাম ঘৰ চৰ বনোৱাৰ যথেষ্ট বৃদ্ধি পাইছে ইমান ধুনীয়াকৈ একেটা জাগাতে তেওঁ হাৰ্ডৱেৰৰ পৰা ইণ্টেৰিয়ৰৰ পৰা বাথ ফিটিংছৰ পৰা ৱাটাৰ ছাপ্লাই যিমানখিনি বস্তু এটা ঘৰ বনাব লাগে এই দোকানখনত আহিলে চব পাই যাব আৰু বেলেগ এখন দোকানত যোৱাৰ দৰকাৰ নাই আৰু তেওঁ চিমেণ্টৰ বিজনেছতো খুব প্ৰশংসিত এই লখিমপুৰৰ ছাইডে বা উত্তৰ অসমত চিমেণ্টৰ হায়েষ্ট বিজনেছ কৰা এজন ব্যক্তি আৰু তেওঁক মই বহুত দিনৰ পৰা চিনি পাওঁ আগতে ছাত্ৰ সংগঠনৰ লগত আছিল এই যি পদক্ষেপ আমি যে কৈ থাকোঁ আমি যে বহুত ফেচবুকত লিখি থাকোঁ বহুত লেকচাৰ মাৰি থাকোঁ সেইটো দি অসমখন আগ নাবাঢ়ে যিটোৰ নিচিনা এনেকৈ কাম কৰিলেহে অসমখন আগবাঢ়িব আৰু মই আশা কৰিছোঁ তেওঁৰ বিজনেছ খুব ভাল হ'ব প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই মুকলি কৰা হয় এই হাৰ্ডৱেৰখন হয় আজি অনুষ্ঠানৰ আৰম্ভণিতে আমি জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জনাই তেখেতক বন্তি প্ৰজ্বলন কৰালোঁ বিধায়ক মহোদয়ৰ হাতেদি আমি এই অনুষ্ঠানটো আজি কিছুদিন আগতে কৰিবলগীয়া হৈছিলে কিন্তু অতি দুৰ্ভাগ্যৰ কথা আমাৰ মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ ঢুকোৱাৰ কাৰণে তেওঁৰ আত্মাৰ সদগতিৰ কাৰণে আমি তেওঁৰ এমাহ পাৰ হোৱা এমাহ সম্পূৰ্ণ হোৱাৰ পিছতহে আমি এখন বিপণী মুকলি কৰিছোঁ চৰাইমৰীয়া বাইপাছ তিনিআলিত থকা এই জেবি এণ্টাৰপ্ৰাইজৰ পৰা যদি ঘৰৰ প্ৰয়োজনীয় যিকোনো সামগ্ৰী ক্ৰয় কৰিব বিচাৰে তেন্তে যোগাযোগ কৰক 7002-141-970 অথবা 8099431817 নম্বৰ আৰু ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ আমাৰ এড্ৰেছটো হ'ল চৰাইমৰীয়া বাইপাছ তিনিআলি সতীসাধিনী মূৰ্তিৰ কাষতে অপজিট শইকীয়া ফাৰ্ণিচাৰ চৰাইমৰীয়াৰ পৰা সোমাই আহিলে আমাৰ দোকানখনে প্ৰথম দেখা পাব ব্যুৰ' ৰিপৰ্ট লখিমপুৰ টুডে